শালবাৰী জিলা বিপিএফ দলে দিছপুৰ চলো যাত্ৰা আৰম্ভ কৰিছে। অলপ আগত আমি মুছলপুৰত কৰিছোঁ আৰু অহাকালি আমাৰ তামোলপুৰ আৰু ওদালগুৰি আছে আৰু আমি ডিষ্ট্ৰিক্ট ৱাইজ যিটো বিপিএফ দলে দিছপুৰ চলো যাত্ৰা কৰিছে, এই দিছপুৰ চলো যাত্ৰা আমাৰ খুব পজিটিভলি ছাকচেছ হৈ আছে। আমি যেনেকুৱা ধৰণৰ বিচাৰিছে দল হিচাপে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, আমাৰ কাৰণে খুব শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ। আৰু অহা 13 তাৰিখ মাৰ্চত আমাৰ কোকৰাঝাৰত আমাৰ BTC অঞ্চলত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে আৰু আমি খুব লাকি বুলি অনুভৱ কৰিছোঁ বা আমি ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ। আৰু ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিহেতু আহি আছে, BTC বাকী ৰাইজৰ কাৰণে কিবা ভাল এটা নিশ্চয় উপকাৰ দি যাব, সেইটো আমি আশাবাদী। চন্দন আহে নাহে সেইটো মোৰ কথা নহয়, এইটো পিছৰ হ'ব। আৰু বেলেগ কথা একো নাই, মুঠতে আমাৰ ৰেলী চলি আছে, ৰেলীটো খুব ছাকচেছ হৈ আছে। কোনটো আঁচনি? এইবিলাক UPPL দল শেষ নহয় নহয় সেইটো UPPLহে জানে, আমি বেলেগ দলৰ UPPL লগত আমাৰ লগত কি আলোচনা হ'ব? আমাৰতো হ'ল যিহেতু NDAত আছে, আমি এতিয়া NDAত ফৰ্মেলি আমাক অন্তৰ্ভুক্ত কৰি লৈছে, সেই হিচাপত NDA নেতৃত্ব লয় BJPয়ে, UPA নেতৃত্ব লয় কংগ্ৰেছে। তো আমি BPF হিচাপে BJPৰ লগত NDA হিচাপে আলোচনা কৰি পেলাই কিমান চিট পায় নাপায় সেইটো পিছৰ কথা। অহাকাল মুঠতে আপোনালোকে 9 তাৰিখ মাৰ্চ 9 তাৰিখত আমাৰ PMB মিটিং আছে মুছলপুৰত, সেই কথাবিলাক গোটেই আলোচনা হ'ব, তেতিয়া ফাইনেল ৰিজাল্ট আপোনালোকে পাব। হেলিকপ্টাৰ একটা কি 11টা 126টা NDA হিচাপে 126টা। প্ৰমোদ বৰাই আপোনাক সমালোচনা কৰিছে যে আপোনাৰ কোনো নীতি আদৰ্শ নাই, আপুনি এনেই লম্ভজম্ভ কৰি থাকে, কথাটো সঁচা নেকি? তেওঁ মানে প্ৰমোদ বৰৰ কথা একো নকওঁ মই, ৰাইজে কৈ থাকিব। এতিয়া দল আছে UPPL হিচাপে, দলৰ প্ৰেচিডেণ্ট হয়, সি নিজে MCLA হৈ আছে, এতিয়া সি নিজে ৰাজ্যসভাৰ MP হ'বলৈ গৈ আছে বা হৈছে, সি বেলেগক দিব পাৰিলে হয়, কিয় দিয়া নাই? এইবিলাক লিডাৰ হয় নেকি? এইবিলাক লিডাৰ হয়। আপোনাৰ পত্নীয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, এইটো সঁচা নেকি? এইবিলাক কোনোবা মেডিয়া চিটিয়াই বাজাব পাৰে, মোৰ প্ৰতি এনেকুৱা সন্দেহ কৰিব নালাগে। মোৰ ৱাইফ এনেকুৱা ইলেকশ্যন নেখেলে। আপোনালোকে কিমান বছৰ থাকিম বুলি কৈছে আৰু কিমান বছৰ থাকিব? কমত 15 বছৰ, আৰু ইয়াত বেছি হ'ব পাৰে, কিন্তু মিনিমাম 15 বছৰটো BPF দলে BTCত শাসন কৰিব। প্ৰমোদ বৰক কি হয় নহয়, প্ৰমোদ বৰক সুধিলে হয়। আমাৰ কিবা মূল্য আছে? 3জন MLA আছে, আমাৰ কি মূল্য আছে?